আজিলৈকে সকলো জাতি জনগোষ্ঠীয়ে ৰাজ্যসভা হওক লোকসভা হওক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুবিধা পালে। কেন্দ্ৰীয় হওক ৰাজ্য হওক সকলোবিলাক ৰাজনৈতিক দলে সুবিধা দিছে, কিন্তু আমাক দিয়া নাই। আমাক ইতিহাসে আমাক যেনেধৰণে ডিপ্ৰাইভ কৰিলে, এতিয়াও আমাক ৰাজনৈতিক দলবিলাকে ডিপ্ৰাইভ কৰিছে। কিন্তু আমি ভাবোঁ এইখন চৰকাৰে ডিপ্ৰাইভ নকৰিব। আমি তেখেতলোকক ভাল ধৰণে হয়তো উপস্থাপন কৰিব পৰা হোৱা নাই। আমি ভাবোঁ সমিল মিলেৰে থাকিবলৈ হ'লে ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক চৰকাৰে গুৰুত্ব দিব লাগিব। চুতীয়া জাতিৰ দীৰ্ঘদিনীয়া দাবী অনুসূচিত জনজাতিকৰণৰ মৰ্যাদা অসম তথা ভাৰত চৰকাৰে আমাক অতি শীঘ্ৰে প্ৰদান কৰক। আৰু ২ নম্বৰ হৈছে চুতীয়া জাতিক অনুসূচিত জনজাতিক মৰ্যাদা নিদিয়ালৈকে জনগোষ্ঠীটোক বৃহৎ পৰিমাণৰ আৰ্থিক পেকেজসহ স্বায়ত্তশাসন প্ৰদান কৰক। ৩ নম্বৰ দাবীটো হৈছে ভাৰতবৰ্ষৰ স্বাধীনতা কালৰ পৰা বৰ্তমান সময়লৈকে চুতীয়া জাতিৰ এজনো প্ৰতিনিধিক কোনো এটা ৰাষ্ট্ৰীয় বা আঞ্চলিক ৰাজনৈতিক দলে লোকসভা তথা ৰাজ্যসভালৈ নিৰ্বাচন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ বাবে বৰ্তমান সময়ত জাতিটোৰ ৰাজনৈতিকভাৱে পিছ পৰি থকাৰ লগতে আমাৰ বিভিন্ন সমস্যাসমূহ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উপস্থাপন কৰা আৰু আমাৰ সমস্যাসমূহৰ সমাধানৰ দিশ আজিলৈকে দেখা পোৱা নাই। অসমৰ বৃহৎ জনগাঁথনিক প্ৰতিনিধিত্ব কৰা চুতীয়াসকল জন্মভূমিতে সকলো দিশতে আজি অৱহেলিত হোৱাৰ লগতে ৰাজনৈতিক দিশত ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে। প্ৰায় ৩টা বছৰৰ পৰা আমাৰ ভিতৰি ৰাজনৈতিক পৰিক্ৰমাৰ এটা কথা চলি আছে আৰু সেই কথাটো একেবাৰে আমাৰ তৃণমূল পৰ্যায়ৰ পৰা আহিছে। তৃণমূল পৰ্যায়ৰ পৰা আহি আমাৰ একেবাৰে এতিয়া আমাৰ সন্মিলনৰ মজিয়ালৈ আহিছে। আমাৰ এজন সম্পাদকে ইতিমধ্যে কথাখিনি উল্লেখ কৰিছে। এতিয়া আমাৰ গোটেই কেন্দ্ৰীয় কমিটিৰ তাত আলোচনা হৈছে আৰু সেই প্ৰক্ৰিয়াটোলৈ আমি আগবাঢ়ি যাবলৈ ইতিমধ্যে প্ৰস্তুত হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।